ফাইনেলি দৰ্জা দুইখন লগোৱা হৈ গ'ল। যোৱাকালি আবেলি আমাৰ গাঁৱৰ ওচৰৰ গাঁৱৰ 3জন কাঠমিস্ত্ৰী আহি আমাৰ ঘৰৰ দৰ্জা দুইখন লগাই থৈ গ'ল। হাৰ্ডৰ দোকানৰ পৰা দৰ্জা দুখন বহুত দিনৰ আগতে কিনি আনি থৈছিলোঁ। পিছে লগাব পৰা নাছিলোঁ, পইচা পাই অসুবিধাৰ হোৱাৰ কাৰণে, আৰু মিস্ত্ৰীও বিচাৰি পাবলৈ টান হৈ পৰিছে এইকেইটা দিন। পইচা থাকিলে মিস্ত্ৰী নাথাকে আৰু মিস্ত্ৰী থাকিলে পইচা নাথাকে। এই দুইটাৰ অসুবিধাৰ হোৱাৰ কাৰণে দৰ্জা দুইখন লগাব পৰা নাছিলোঁ। আমাৰ আকৌ দেউতাৰ দিনৰ পুৰণা চিনাকি মিস্ত্ৰী এজন আছিল। সেই মিস্ত্ৰীজনে আমাৰ ঘৰত যিমান যত কাম হওক, দৰ্জা লগোৱাই হওক বা টিং গাজা সকলোখিনি তেওঁৱে কৰে। কিন্তু তেওঁ ইলেকশ্যনৰ ডিউটিত কিবা কাম থকাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। তেওঁৱে 2-3জন মিস্ত্ৰী আমাৰ ঘৰলৈ দৰ্জা লগাবলৈ পঠিয়াই দিলে। সেইটো কাৰণে দৰ্জা